हेलो नमस्कार মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই ক্লাছ 10ৰ গণিতৰ অনুশীলনী 3.4 ৰ নাম্বাৰ 2 ৰ অংকবোৰ অলপ আলোচনা কৰিম। তেনেহলে আমি পলম নকৰাকৈ ভিডিঅটো আৰম্ভ কৰিম। আজিৰ এই অংকটো পৰীক্ষাত খুব আহে, মানে এই অংকটোৱে ঠিক নহয়, এই ধৰণৰ অংক খুব দিয়ে। হৰ লব এইবোৰ খুব দি থাকে। এইটো আমি অপনয়ন, যেহেতু এই 3.4 টো অপনয়ন পদ্ধতিত, তোমালোকে অপনয়ন পদ্ধতিত কৰিব লাগিব, কিন্তু এনেকা কোনো ধৰাবন্ধ নিয়ম নাই। অপনয়ন পদ্ধতিতো কৰিব পাৰা, প্ৰতিস্থাপন পদ্ধতিতো কৰিব পাৰা, বজ্ৰগুণন পদ্ধতিতো কৰিব পাৰা। প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি আমি শিকিলো। আমি আজি অপনয়ন পদ্ধতি কৰিম, কাৰণ বজ্ৰগুণন পদ্ধতি 3.5 তে আছে। ওকে, এটো শিকাৰ পিছত এই অংকটো তোমালোকে বজ্ৰগুণন পদ্ধতিৰে কৰিব পাৰা, কোনো ভুল নহব। ওকে, যাৰ যেটো ভাল লাগে। তেনে আমি অংকটো কৰো। সলিউশন সোয়া, লব হৰৰ অংকত আমি লব এটা ধৰিব লাগিব আৰু হৰ ধৰিব লাগিব, মানে এটা ভগ্নাংশ হ'ব। তো বহুত ছাত্ৰই গম নাপায়, মানে কনফিউজন হয়, আৰু মোৰো হৈছিল ছাত্ৰ জীৱনত। হৰ হলে হৰটো ওপৰত থাকিব নে লবটো ওপৰত থাকিব, এইটো মনত ৰখাৰ একেবাৰে হৰ মানে হৰণ, মানে মনত ৰাখিব কাৰণে হৰ মানে হৰণ নহয়, হৰ মানে হৰণ। এইটো মনত হৰণ কৰিম, এইটোৰে হৰণ কৰিম, সেইকাৰণে হৰটো সদায় ক'ত থাকিব, তলত। এই হিচাপে তোমালোকে মনত ৰাখিব পাৰা, যাৰ যাৰ কনফিউজন হয় হৰটো তলত দিম নে ওপৰত দিম। ওকে, এইটো মোৰ হৈছিলে ছাত্ৰ জীৱনত, এতিয়াতো নহয় বাৰু, সেইকাৰণে এইটো হ'ব পাৰে, জাষ্ট এইটো ফৰ এটা ট্ৰিক্স আৰু। ওকে, আমি লিখিম ধৰা হল লব x আৰু হৰ ধৰিম y। হৈ গ'ল। লব হৰৰ অংকত এই দুটা লিখিবই লাগিব আৰু এই বস্তুটো লিখিব লাগিব। এতেকে ভগ্নাংশ হ'ব x by y। ইয়ালৈকে কমন থাকিব, যিমান লব হৰৰ অংক আছে ইমানলৈকে লিখিব। তাৰ পিছত লিখিম প্ৰথম শৰ্ত মতে, লিখিলো কি দিছে, যদি আমি লবত 1 যোগ কৰো, লব মানে x, xত 1 যোগ কৰিম, যি কৈছে আমি লিখি যাম, xত 1 যোগ কৰিম, আৰু হৰৰ পৰা 1 বিয়োগ কৰিম, হৰ মানে y, y ৰ পৰা আমি 1 বিয়োগ কৰিম, কৰিলো দেখিলা, যেইদৰে কৈছে। আৰু এটা ভগ্নাংশ হয়গে 1, ভগ্নাংশটো তেতিয়া কি হ'ব, 1 হ'ব। 1 কো ভগ্নাংশ কয়, 3 কো ভগ্নাংশ কয়, মানে সবৰ সংখ্যাৰ তলত কি থাকে, 1 থাকে। বুজি পালা এইটো? তেছো আমি যিদৰে হেতু কৈছে এইদৰে কৰিলো। এতিয়া আমি এইটো ক্ৰস মাল্টিপ্লিকেশন বুলি কয়। এইটো এইদৰে a by b c by d, bunu বুজাবৰ কাৰণে এই a ৰে b c by d, a ৰে d পূৰণ আৰু b ৰে c, a পূৰণ d আৰু b পূৰণ c। এই পূৰণটো আমি ইয়াতে কৰিম, এইটো কয় ক্ৰস মাল্টিপ্লিকেশন। ক্ৰস মাল্টিপ্লিকেশন। ওকে, তো ইয়াৰ তলত তো 1 আছে, 1 এৰে এইটো পূৰণ কৰিলে এইটোৱে হ'ব, ইয়াতে বেছি প্ৰবলেম নাই। এইটো 1, 1 ৰ লগত এইটো পূৰণ হ'ব, এইটোৱে হ'ব। দেখা পাই আছে, আমি লাহে লাহে সমীকৰণ পাই গলো। দুটা চলক যতে এটা সমীকৰণ পালো, x, আৰু যেহেতু আমি অপনয়ন পদ্ধতি কৰিম, ধ্ৰুৱকবোৰ আমি ৰাইট সাইডত ৰাখিম আৰু চলকবোৰ লেফটত, বাও পিনে। y ক ইফালে আনা, -1 মাইনাস y, সরি -1 +1 এপিনে গলে -1, x minus y minus 2। তো প্রথম সমীকরণটো আমি পাই গলো। আমি তো দুজোৰ লাগিব সমীকৰণ। সেকেন্ডত কন্ডিশনত কি কৈছে, সেকেন্ড কন্ডিশনত কি কৈছে চাও। সেকেন্ড কন্ডিশনত কৈছে
আমি যদি অকল হৰটোতহে 1 যোগ কৰিম মানে ইয়াতে সেকেন্ডত কৈছে কি অকল হৰটোতহে যোগ কৰিম কিমান যোগ কৰিব 1 তেন্তে ই হৈ গৈ ই মানে ভগ্নাংশটো হ'ব কিমান 2/1 অকল হৰটোতহে যোগ কৰিব হৰ কোনটো y y ত কিমান যোগ কৰিব 1 আমি গম পালো এতিয়া এটো হ'ব দ্বিতীয় শর্ত মতে অকল হৰটোত যোগ কৰিব 1 তেতিয়া ভগ্নাংশ হ'বগে 2/1 লবত যোগ নকৰা এতিয়া এই 2 এৰে x ক পূৰণ হ'ব 2x আৰু 1 ৰ লগত যিকোনো পৃথিৱীৰ যিকোনো বস্তু পূৰণ কৰা সেইটো একেই থাকে 1 ৰ লগত এটো পূৰণ কৰিলে একেই থাকিব কোনো ধৰণৰ পৰিৱৰ্তন নহব এতিয়া y টোক আমি এইফালে আনিব লাগিব বাওফালে আমাৰ দুটা আমি পাই গ'ল তেনেহলে অপনয়ন পদ্ধতিত আমি শিকি আহিছো যে দুটা চলকৰ ভিতৰত যিকোনো এটা চলক আমি মিলাব লাগিব হহকবোৰ x ৰ চলকৰ হহক মিলা নাই এটো 2 আছে এটো 1 আছে কিন্তু y মিলিছে 1 আৰু 1 তেনেহলে আমাৰ মিলাবলে নালাগে মিলোৱা যদি থাকে আমি মিলাব নালাগে ওকে আমি y টো লমেই আমি ইদৰে লিখিম x - y equal to -2 equation 1 2x minus y plus 1 কিদৰে অপনয়ন পদ্ধতি কৰে যি এই প্ৰথম যদি এটো প্ৰথমবাৰ দেখিছে ইয়াৰ আগৰ ভিডিও চালে তোমালোকে অপনয়ন পদ্ধতি গম পাবা প্লে লিষ্টটো চাবা প্লে লিষ্টত তোমালোকে চেপ্টাৰবোৰৰ বিৱৰণ পাবা বিজ্ঞানৰ হওক আৰু অংকৰ হওক যিবোৰ আছে প্লে লিষ্টত মই চেপ্টাৰ ওয়াইজ নাম লিখি দিছো যিবোৰ হৈছে এতিয়ালৈকে আপলোড তোমালোকে পাই যাব এটো হল তেতিয়া অপনয়ন পদ্ধতিটো পাবা তাতে দি আমাৰ এটো মিলিয়ে আছে y y আৰু ইয়াৰ চিন দুটা কি সমান চিন সমান হলে আমি কি কৰো আগৰ ভিডিওত আমি অপনয়ন পদ্ধতি দেখিছো চিন সমান হলে আমি মাইনাস কৰো তেনেহলে 1 মাইনাস কি হ'ব 2 মাইনাস কৰিলে তলৰ চিনটো চেঞ্জ হ'ব এটো প্লাস আছে মাইনাস হ'ব মাইনাস আছে প্লাস হ'ব প্লাস আছে মাইনাস হ'ব হৈ গল এটোটো আমাৰ কাটি যাব প্লাস মাইনাস y প্লাস y কেনসেল ইয়াতে আমাৰ কি থাকিব প্লাসে মাইনাসে মাইনাস ডাঙৰ কোনটো এতিয়া এটোৰ সাইন প্লাস নহয় কিন্তু মাইনাস মাইনাস কৰিছো সাইন চেঞ্জ হ'ব আৰু সদায় কাক কাটি মানে কাৰ হওক মিলিছে y ৰ হকটো মিলিছে y ক কাটিব লাগে আৰু দুটাৰে চিন সমান সমান চিন হলে মাইনাস বিপৰীত চিন হলে প্লাস প্লাস হলে তলৰ চিনটো চেঞ্জ নহয় ওকে এটা মই কৈ দিছো আগৰ ভিডিও ইয়াতে আমাৰ থাকিব x যেহেতু মাইনাসৰ হকটো ডাঙৰ এনে মাইনাস সাইনটো থাকিব ইয়াতে মাইনাসে মাইনাসে প্লাস অংকটোহে প্লাস চিনটো মাইনাস এটো তুমি আগতে বুজাইছো আজি 2 টকা বাকি কৰিলা কালি 5 টকা কৰিলা মুঠ বাকি কিমান মাইনাস কৰিবা নেকি প্লাস কৰিবা 7 টকা বাকি মানে মাইনাস এই বাকিৰ কাৰণে মাইনাস আছে দুই পালে মাইনাস থাকিলে আমি এইদৰে কি কৰিম কাটি দিম তেনেহলে আমাৰ x ৰ মান ওলাই গল দেখিলা এই x ৰ মানটো আমি 2 নংতো বহাব পাৰো 1 নংতো বহুৱাব পাৰো কবাত বহুৱালে হল তোমালোকৰ ইচ্ছা মই 2 নংতে বহাই দিম ওকে x ৰ মান 2 নংত বহুৱাই পাও 2 নং আমাৰ এইটো 2x x ৰ ঠাইত আমাৰ কিমান বহিব 3 পালো এতিয়া 3 আৰু মাইনাস y equal to 1 3 দুগুণ 6 minus y plus 1 এতিয়া minus y plus 1 6 এইফালে গলে মাইনাস হ'ব minus y plus a minus a minus ইয়াতো সোৱা ডাঙৰ কোনটো মানে ঋণটো ডাঙৰ মাইনাস মানে ঋণ কৰা আৰু যেটো ডাঙৰ তুমি 1 টকা ঋণ কৰিছে 1 টকা দিছা ঋণটো থাকি গল না এখানে মাইনাসটো থাকি যায় -5 দুই পিনে কাটি গল y ৰ মান ললে কিমান 5 y ৰ মান আমি পাই গলো 5 কিনলে আমি x y উলাই দিলো এতেকে তলত লিখিবা ইয়াৰ তলত মই ঠাই নাই মই এতে লিখি দিছো এতেকে নিৰ্ণয় ভগ্নাংশ
নিৰ্ণয়ৰ ভগ্নাংশ লিখি x ৰ মান আমি কিমান পালো 3 আৰু y ৰ মান পালো 5 কি ধৰিছিলো x by y মানে আমি x টো ওপৰত আছিল 3 by 5 মানে আমাৰ ভগ্নাংশটো কি 5 ভাগৰ 3 এইটোৱে অংক সোৱা কিমান সহজত আমি অংকটো কৰিলো তোমালোকে এইটো তুলি লবা ওকে এইটো প্ৰথমৰ পৰা এই কৰে বুজি পালা ন লগ হৰ হলে ইয়ালৈকে একে থাকিব লগ হৰ অংক যিমান পাবা শর্তবোৰ কৰিলে হল কত যোগ কৰিব কৈছে কি ভগ্নাংশ হয় এই আমি কৰিম নাম্বাৰ 2 কি কৈছে চাও 5 বছৰ আগত এইদৰে অংকটো আমি 3.1 ত পাইছিলো হয় না নহয় 5 বছৰ আগত নুৰৰ বয়স সুনুৰ 3 গুণ আছিল 5 বছৰ আগত তোমালোকে নিজৰ লগত তুলনা কৰিলে অংকবোৰ সহজ হয় এতিয়া তোমালোকৰ বয়স সাপোজ 13 ইয়াৰ্স অথবা 14 ইয়াৰ্স ধৰা তো 5 বছৰ আগত কিমান হ'ব পাৰে কি কৰিবা বিয়োগ কৰিবা হয় না নহয় কমি যাব ন কমি গলে বিয়োগ কৰিলেহে কমে আমি ইয়াতে বিয়োগ কৰিব লাগিব 5 বছৰ আগত তোমালোকৰ বয়স যদি কমে তোমালোকৰ যিজন ছাৰে মই পঢ়াই আছো সাপোজ বৰ্তমান এতিয়া মোৰ যিমান বয়স আছে 5 বছৰ আগত মোৰতো বয়স কমিব পৃথিৱীত যিমান মানুহ আছে সবৰে বয়স 5 বছৰ আগত 5 বছৰ কমিব নকল তোমালোকৰ কমিব অকল নুৰৰ বয়সটো নকমিব নুৰৰো কমিব আৰু সুনুৰো কমিব তেতিয়া নুৰৰ যিমান বয়স হ'ব এটো কাৰ বয়সৰ 3 গুণ হ'ব সুনুৰ বয়সৰ 3 গুণ 5 বছৰ আগত সুনুৰ বয়স যিমান আছে ধৰা এতিয়া 20 বছৰ আছে 5 বছৰ আগত 15 হ'ব সেই 15 ৰ লগত 15 টো পালেহে আমি তাৰ লগত 3 পূৰণ কৰিলেহে নুৰৰটো পাম মানে নুৰটো আলটিমেটলি কাৰ ওপৰত ডিপেন্ড হৈ আছে সুনুৰ ওপৰত ডিপেন্ড হৈ আছে মানে 3 টো আমি কাৰ লগত পূৰণ কৰিব লাগিব সুনুৰ 5 বছৰ বয়সৰ আগৰ লগত পূৰণ কৰিব এটো প্ৰথম কন্ডিশন আমি উলাব লাগে কাৰ বয়স নুৰ আৰু সুনুৰ বৰ্তমান বয়সটো আমাৰ চলক ভেৰিয়েবল আমি কি ধৰিম সলিউশন ধৰা হল নুৰৰ বৰ্তমান বয়স কিমান x বছৰ হল তাৰ পিছত লিখিবা সুনুৰ বৰ্তমান বয়স y বছৰ 5 বছৰ আগত কোৱাৰ লগে লগে 5 বছৰ আগত নুৰৰ বয়স কিমান হ'ব 5 কমি যাব আৰু 5 বছৰ আগত অকল নুৰৰ কমিব নেকি মই যে কলো দুজনৰে কমিব 5 বছৰ আগত ডাইৰেক্ট লিখিলে হয় এটো এনেকৈ মই অলপ শৰ্টকাটে কৰাম প্ৰথম শর্ত মতে 5 বছৰ আগত নুৰৰ বয়স 5 বছৰ আগত নুৰৰ বয়সটো কাৰ ওপৰত ডিপেন্ড আছে মই যে কলো সুনুৰ বয়স সুনুৰ তেতিয়া যিমান বয়স হ'ব তাৰ লগতহে আমি 3 পূৰণ কৰিম একফালে আমি 5 বছৰ আগত নুৰৰ বয়স লিখিম নুৰৰ বয়স কিমান হ'ব বৰ্তমান x আছে ধৰা তোমালোকৰ বৰ্তমান 14 তে 5 বছৰ আগত কিমান হ'ব 9 বছৰ 14 ৰ লগত বৰ্তমানৰ লগত 5 টো কি কৰিলা মাইনাস ইয়াতো বৰ্তমানৰ লগত আমি 5 টো মাইনাস কৰিম নুৰৰ যদি কমে সুনুৰো কমিব কৰিলো এতিয়া এই নুৰৰ বয়সটো চোৱা নুৰৰ বয়স সুনুৰ বয়সৰ 3 গুণ সুনুৰ বয়সটো যিমান হ'ব তাৰ লগত আমি 3 পূৰণ কৰিলে নুৰৰ বয়স পাম নুৰৰ বয়স ইকুৱেল টু সুনুৰ বয়সৰ 3 গুণ কিমান বছৰ আগত 5 বছৰ আগত পিছত কৰিলে প্লাস কৰিলো এটা x - 5 প্লাস আগতে মই কৈছিলো ন সদায় চিনটো আগতে পূৰণ তাৰ পিছত সংখ্যা পূৰণ তাৰ পিছত চলক প্লাস 3 গুণ 3 এটা চলক আৰু নাই অকল y আছে y এতিয়া আৰু অংক ভুল নহয় সাইনত প্লাসে মাইনাসে মাইনাস 3 5 গুণ 15 আৰু আমি অপনয়ন কৰিম যেতিয়া এটুক এইফালে আনিম চলকবোৰক একপিনে আৰু ধ্ৰুৱকবোৰক
ৰাইট সাইডত -5 এইফালে গলে কি হ'ব +5 x - 3y প্লাস a মাইনাস a মাইনাস ডাঙৰ মাইনাসৰ চিনটো আৰু 15 পৰা 5 বিয়োগ কৰিলে 10 এটা হৈ গ'ল ইকুৱেশ্যন দেখা কিমান সহজত হ'ল সেকেন্ড কি কৈছে চোৱা 10 বছৰ পিছত এতিয়া তোমালোকৰ 14 বছৰ 10 বছৰ পিছত কিমান হ'ব 24 বছৰ প্লাস অকল তোমালোকৰে বাঢ়িবনে সকলোৰে বাঢ়িব পৃথিৱীত যিমান মানুহ আছে এতিয়া বৰ্তমান বয়সৰ লগত 10 কি কৰিব লাগিব যোগ কৰিব লাগিব ওকে 10 বছৰ পিছত সুনুৰ দুগুণ হ'ব মানে 10 বছৰ পিছত সুনুৰ যিমান বয়স হ'ব তাৰ লগত দুগুণ মানে 2 পূৰণ কৰিব লাগিব এবাৰৰ নুৰৰ বয়সটো কাৰ ওপৰত ডিপেন্ড সুনুৰ ওপৰত ডিপেন্ড আমনে হলে আমি কি লিখিম দ্বিতীয় শর্ত মতে 10 বছৰ পিছত নুৰৰ বয়সৰ লগত 10 যোগ তেনেহলে সুনুৰ বয়সৰ লগতো 10 যোগ আর নুৰৰ বয়স সুনুৰ বয়সৰ দুগুণ এবাৰ আমি এই যে 2 পূৰণ কৰো x + 10 + a + 2 * 2 ইয়াতে হওক 1 আছে হওক পূৰণ আৰু তাহলে চলক এটাই +a + 2 10 গুণ 20 এইদৰে তোমালোকে যদি গানটো গোৱা কপিতে একো নাই x এটো চলক থকা এটো ইফালে আহিব -2y 20 + 10 ইপিনে গলে মাইনাস x - 2y এটো হল 10 তেনেহলে আমি এটা কাক মিলাব লাগিব x ৰ হহক অথবা y ৰ হহক যদি মিলোৱা থাকে আমি মিলাব দৰকাৰ নাই এতে মিলিয়ে আছে চোৱা x আৰু x ওকে আমনে হলে আমি কি লিখিম x - 3y - 10 = 1 আৰু x - 2y = 10 হল এটো আমাৰ ইকুৱেশ্যন নম্বৰ কিমান হ'ব 2 এতিয়া আমাৰ x মিলি আছে কিন্তু দুটাৰে চিন সমান হলে আমি কি কৰিম আমি পাই আহিছো মাইনাস কৰিম মাইনাস কৰিলে তলৰ চিনবোৰ চেঞ্জ হ'ব এতিয়া এটো হৈ যাব মাইনাস এই মাইনাসটো হৈ যাব প্লাস এই প্লাসটো হৈ যাব মাইনাস চোৱা কঠিন একো নাই ইয়াতে প্লাসে মাইনাসে মাইনাস কাৰ্ড সাইনটো ডাঙৰ এটো কিন্তু এটা মাইনাস নহয় কিন্তু ছাত্ৰই খুব ভুল কৰে পৰীক্ষাত বেছি ভুল হয় কিছুমান ছাত্ৰই কি কৰে এইবোৰ নিদিলেও হ'ব নেকি স্যাৰ নিদিলেও হয় কিন্তু মনত ৰাখিব লাগিব যে আমি মাইনাস কৰিছো মানে এটো মাইনাস নহয় এটো অৰিজিনালি কি প্লাস তো চকুৰ আগত থাকিলে আমাৰ ভুল হোৱাৰ সম্ভাৱনাটো কম হয় ওকে সেইকাৰণে দিবা দিলে তো ক্ষতি নাই কিবা ক্ষতি হ'ব নেকি ক্ষতিটো একো নাই দিলে ভালে হ'ব ভুল হোৱাৰ চান্সটো কমি যাব এতিয়া তোমালোকে কোৰ্টে এক্সপাৰ্ট হ'বা জানি দিবা আৰু ওকে তেতিয়ালৈকে মেট্ৰিক পৰীক্ষা আহি যাব এতিয়া প্লাসে মাইনাসে মাইনাস এবাৰ মাইনাসৰ চিনটো ডাঙৰ মানে বাকি বেছি আছে দিশা কম মাইনাস থাকি যাব 3 ৰ পৰা 2 গলে y 1 কিছুমানে লিখে 1 লিখিব নালাগে একো নাই মানে 1 আছে এটো মাইনাসে মাইনাসে কি হয় প্লাস হয় কিন্তু সাইনটো প্লাস নহয় ওকে দুই পিনে মাইনাস আছে কাটি দিয়া y ৰ মান পাই গলা এই y ৰ মানটো আমি 1 তো বহাব পাৰো 2 তো বহাব 2 তে বহাই দিও ওকে y ৰ মান 2 নঙত বহুৱাই পাম x - 2 এই যে y ৰ ঠাইত কি আহিব 20 = 10 x - 40 = 10 x - 40 তুমি যদি সাইড চেঞ্জ কৰি আনা মাইনাস আছে এই ফলা আহিলে কি হ'ব প্লাস তেনেহলে x = কিমান হল 50 x আমি কাক ধৰিছিলো নুৰক ধৰিছিলো তে নুৰৰ বয়স ওলালে 50 আৰু সুনুৰ বৰ্তমান বয়স কিমান ওলালে 20 আমি লিখিম কি ইয়াতে এতেকে নুৰৰ বৰ্তমান
বয়স 50 বছৰ হল আৰু চুনুৰ বৰ্তমান বয়স 20 বছৰ এইটোৱে আমাৰ এনসার এতিয়া অঙ্কটো শুদ্ধ হৈছে নে নাই কি কৰো আমি উত্তৰ মেলা চাওঁ নেচালো হ'ব প্ৰথম কন্ডিশনটো কি কৈছে প্ৰথম কন্ডিশনটো কি কৈছিলে চাওঁ 5 বছৰ আগত নুৰৰ বয়স চুনুৰ 3 গুণ 5 বছৰ আগত বৰ্তমান যদি তাৰ 25 হয় 5 বছৰ আগত কিমান হ'ব 45 হ'ব আৰু তাৰ কিমান হ'ব 15 হ'ব তো কৈছে 5 বছৰ আগত চুনুৰ 3 গুণ হ'ব এটো ইয়াৰ লগত 3 পূৰণ কৰোচোন 3 15 গুণ 45 45 মিলি গল কথাটো মিলিছে নে নাই 5 বছৰ আগত 50 বছৰৰ পৰা 5 বছৰ কমাইব আৰু 10 বছৰ পিছত কি আছিল এটা 60 হ'ব এটা 30 হ'ব তাৰ দুগুণ হ'ব তো তাৰ দুগুণ হলে 30 ৰ লগত 2 পূৰণ কৰিলে 60 পাই যায় মানে অঙ্কটো আমাৰ এটো আছিল আমাৰ 2 নম্বৰ অঙ্ক এতিয়া আমি কৰিম 3 নম্বৰ অঙ্কটো এটো বহুত ইম্পৰ্টেন্ট অঙ্ক এই দৰে অঙ্ক পৰীক্ষাত খুব দিয়ে দুটা অঙ্কৰ সংখ্যা ছাত্ৰবোৰে অলপ এই অঙ্কটো টান পায় মই তোমালোকক অঙ্কটো কৰাৰ আগত দুটামান কথা বুজিয়াই দুটা অঙ্কৰ সংখ্যা আৰম্ভ হয় 10 ৰ পৰা 10 11 12 ইয়াৰ পৰা গৈ গৈ 99 লৈ এইটো এটা অঙ্ক এইটো এটা অঙ্ক এইটো এটা গোটেইটো এটা কি কয় সংখ্যা এটা কেইটা অঙ্ক আছে দুটা অঙ্ক আছে 99 ৰ পিছত আহি যাব 100 তিনিটা অঙ্ক থাকে ভালকে ভাবিব পাৰিব বস্তু আমি জানো কেলে কৈ আছে জানা সকলোৱে নেজানিব পাৰা আমিও নেজানিছিলো ন ইমান ঠিক আছে ইতিহাস ইম্পৰ্টেন্ট কথাটো আহি প্ৰথম ঘৰটোক কয় একক পিছৰ ঘৰটোক কয় দহক এতিয়া মই যদি তোমালোকক 98 দিলো কলো এটো বিস্তাৰিত ৰূপত লিখা 98 ক বিস্তাৰিত ৰূপত তোমালোকে ক্লাস 6 7 ত লিখিছে এটো এককৰ ঘৰত আছে তাৰ লগত আমি 1 পূৰণ কৰিম 1 প্লাস এটো দহকৰ ঘৰত আছে 9 * 10 এটা অঙ্ক যেটো এককৰ ঘৰৰ অঙ্ক তাক আমি কিহেৰে পূৰণ কৰিছো 1 ৰে আৰু যেটো দহকৰ ঘৰৰ অঙ্ক তাক আমি কিহেৰে পূৰণ কৰিছো 10 ৰে ইয়াতো আমি এইদৰে দুটা অঙ্ক ধৰিবলৈ এটা এককৰ ঘৰ স্থানৰ অঙ্ক আৰু এটা দহকৰ স্থানৰ অঙ্ক বুজি পালা ইয়াতে যিদৰে এককৰ স্থানৰ অঙ্ক আছে কোন একক স্থানৰ অঙ্ক হল 8 দহক স্থানৰ অঙ্ক 9 98 কেনেকৈ পাম দহকৰ ঘৰৰ লগত আমি 10 পূৰণ কৰিম প্লাস এককৰ ঘৰৰ লগত আমি 1 পূৰণ কৰিম 9 * 2 = 90 8 * 1 = 90 বুজি পালা এই দৰে তোমালোকে এইবোৰ বুজা হৈ গল ঠিক এনেদৰে আমি ইয়াতো এই দৰে কৰিম দুটা অঙ্কৰ সংখ্যা মানে 10 ৰ পৰা 99 ৰ ভিতৰত যিকোনো এটা হ'ব কি হ'ব আমি তো নেজানো আমি লিখিম কি ধৰা হল একক স্থানৰ অঙ্ক ধৰিলো x তোমালোকে y ও ধৰিব পাৰা কোনো কথা নাই দহক স্থানৰ অঙ্ক y যিদৰে আমি ভগ্নাংশ লিখিলে ভগ্নাংশত লব আৰু হল লিখি ভগ্নাংশ লিখো ইয়াতো আমি কি লিখিব লাগিব সংখ্যাটো এই যে সংখ্যা ভগ্নাংশ লিখিছিলো ইয়াতে সংখ্যাটো লিখিব লাগিব আমি এতিয়া এটা গম পালো চোৱা এককৰ ঘৰটোৰ লগত আমি 1 পূৰণ কৰিছো দহকৰ ঘৰটোৰ লগত আমি 10 পূৰণ কৰিছো তে ইয়াত এককৰ ঘৰৰ লগত কোন আছে x x ৰ লগত 1 পূৰণ আৰু দহকৰ ঘৰৰ লগত কিমান পূৰণ 10 পূৰণ আলটিমেটলি সংখ্যাটো কিমান হল 10y
প্লাছ এক্স তোমালোকে ডাইৰেক্ট এইটোও লিখিব পাৰা এইখিনি মই বুজাবৰ কাৰণে লিখি দিছোঁ আৰু এইটোও লিখিব পাৰা সংখ্যাটো আমি পাই গ'লোঁ এটোক আমি দিলোঁ 1 নম্বৰ ওকে এতিয়া আমি শর্ত দুটা পড়ি দুটা অঙ্কৰ সংখ্যা এটা অঙ্ক সংখ্যা এটা তো সংখ্যাটো তো আমাৰ এইটো কি কৈছে দুটা অঙ্কৰ সংখ্যা এটা সংখ্যাটো এইটো এটা যদি আমি x ৰ মান আৰু y ৰ মানটো পাই যাওঁ এটা সংখ্যা হৈ যাব ধৰা x ৰ মান 1 y ৰ মান 2 তে 2 2 গুণ 20 আৰু 1 21 পাই গ'লো এটা দুটা এই সংখ্যাটোৰ এটা অঙ্ক সংখ্যা এটাৰ অঙ্ক দুটাৰ সমষ্টি মানে এটা অঙ্ক কোনটো কোনটো 9 আৰু 8 এই দুটাৰ সমষ্টি কিমান 15 ঠিক তেনেদৰে ইয়াতো এই অঙ্ক দুটাৰ সমষ্টি কিমান হ'ব 9 এটা দাঁড়ি হয় এটা অঙ্ক দুটা কি কি x আৰু y x আৰু y ৰ সমষ্টি মানে প্লাস কিমান হ'ব 9 এতেকে কি লিখিবা প্ৰথম শর্ত মতে সংখ্যাটোৰ অঙ্ক কোনটো কোনটো x আৰু y x plus y সমষ্টি হ'ল 9 প্ৰথম সমীকৰণ আমি পাই গ'লো আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অঙ্ক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটোৰ 2 গুণৰ সমান সংখ্যাটোক আমি 9 পূৰণ কৰিম সংখ্যাটোৰ 9 গুণ সংখ্যাটোৰ 9 গুণ ললে কি হ'ব সংখ্যাটোৰ অঙ্ক দুটাৰ হাল হলনি কৰি পোৱা এতিয়া 98 এইটোৰ যদি মই অঙ্ক দুটা হাল হলনি কৰি দিওঁ মানে 8 টো যাবগে 10 কৰ ঘৰত 9 টো আহি যাব এককৰ ঘৰত কি হ'ব 89 ঠিক তেনেদৰে এই অঙ্কটো যদি মই হাল হলনি কৰো x টো ক'ত যাব y ৰ ঠাইত আৰু y ক'ত আহিব x ৰ ঠাইত কাৰণ অঙ্ক দুটা হাল হলনি কৰিব কৈছে তে প্ৰথম সংখ্যাটোত আমি এইটো পাইছিলো আকৌ এই সংখ্যাটো মানে এইটো 10y + x সংখ্যাটোৰ 9 গুণ এই আটাইটোৰ লগত এই সংখ্যাটোৰ 9 পূৰণ কৰিলে কি হ'ব সংখ্যাটোৰ মানে এইটোৰ অঙ্ক দুটাক হাল হলনি কৰি মানে x y ৰ ঠাইত y x পোৱা সংখ্যাটোৰ কিমান হ'ব দুগুণ হ'ব তেনেহলে আমি ইয়াতে কি লিখিম তে লিখিয়ে লবা অঙ্ক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটো কি হ'ব 10 x টো ক'ত আহি যাব y ৰ ঠাইত y টো আহি যাব x এতিয়া আমি কি লিখিম দ্বিতীয় শর্ত মতে এইটো লিখিলেও হ'ব নিলিখিলেও হ'ব কোনে প্ৰথমটো সংখ্যাৰ লগত আমাৰ 9 গুণ 9 ইনটু কিমান দিবা 10y + x এইটো প্ৰথম সংখ্যা আছে এটা ব্ৰেকেট দিব লাগিব সংখ্যা কলে অকল 10y নহয় গোটেইটোৱে সংখ্যা হাল হলনি কৰি পোৱা সংখ্যাটোৰ কিমান হ'ব প্ৰশ্নত কৈছে 2 গুণ হাল হলনি কৰি আমি এইটো পালো ইয়াৰ লগত আমি 2 পূৰণ কৰিম বুজিলা অঙ্কটো প্ৰথম সংখ্যাটো আছিল আমাৰ এইটো অঙ্ক দুটাক হাল হলনি কৰি পালো এইটো এটা কি কৈছে সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অঙ্ক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটোৰ কিমান হ'ব 2 গুণৰ সমান হ'ব কৈ ললো এতিয়া এইটো ইনটু কৰিম 9 10 গুণ 90y 9x এইটো কিমান হ'ব 20x 2y 9x 20x ইফালে আহিলে কি হ'ব মাইনাস 90y 2y এপিনে আহিলে কি হ'ব মাইনাস 2y ইয়াতে ধ্ৰুবক নাই ধ্ৰুবকটো 0 9x ৰ পৰা 20 মাইনাস কৰা 11x যেহুতে মাইনাসৰ সাইনটোৰ ভ্যালুটো ডাঙৰ মাইনাস থাকিব প্লাসে মাইনাসে মাইনাস 90 ৰ পৰা 2 মাইনাস কৰিলে কিমান হয় 8 88 88 ইয়াতে প্লাসৰ ভ্যালুটো ডাঙৰ এখানে প্লাস চিন অঙ্কটো কিন্তু মাইনাস
এতিয়া এই দুটাৰ মাজত সাধাৰণ উৎপাদক আছেনে, কমন আছেনে? আছে। কোন? 11। 11 এগুণ 11, 11 8 গুণ 88। 11 আমি কমন ল'ম, ল'লে কমন ল'লে কি ল'ব লাগিব? ব্ৰেকেট। এতিয়া 11 হে লৈছোঁ, ইয়াতে মাইনাছ থাকি যাব আৰু কি থাকিব? এক্স। তাৰপিছত প্লাছ 11 8 গুণ 88 আৰু লগত 1। এই 11টো পূৰণ আছে, সাইড চেঞ্জ কৰিলে ডিভাইড হ'ব, হৰণ হ'ব, আৰু 0ৰ লগত হৰণ কৰি দিলে কি হ'ব? 0। তেনেহ'লে আমি এইটো কেই নম্বৰ পাই গ'লোঁ? 3 নম্বৰ পাই গ'লোঁ। এতিয়া এই 2 আৰু এই 3 এই দুটাক অপনয়ন পদ্ধতি কৰিম। আমি কাবাক মিলাব লাগিব, এক্সৰ সহগ অথবা ৱাইৰ সহগ। এক্সৰ সহগ মিলি আছে চাই, ইয়াৰ 1 ইয়াৰো 1। মাইনাছটো চিনটো মিলিব নালাগে, অকল সহগটো। চিনটো মিলিব পাৰে, নিমিলিব পাৰে। তেনেহ'লে আমি মিলাব দৰকাৰে নাই। আমি কি লিখিম? এক্স প্লাছ ৱাই ইকুৱেল টু 9 সমীকৰণ 2, মাইনাছ এক্স প্লাছ 8y ইকুৱেল টু 0 সমীকৰণ 3। এইটো মিলি আছে সহগ, আৰু দুটাৰ সাইন কি হ'ল? অপজিট, বিপৰীত হ'লে আমি কি কৰিম? প্লাছ। সমান হ'লে মাইনাছ, আৰু প্লাছ কৰিলে তলৰ পদবিলাকৰ চিনটো পৰিৱৰ্তন নহ'ব, চেঞ্জ নহ'ব। এইটো মাইনাছ মাইনাছে হ'ব, এই দুটা কাটি যাব, এইটো প্লাছ প্লাছে থাকিব। 8 আৰু 1 ইয়াত একো নাই, মানে 1 আছে, প্লাছে প্লাছে প্লাছ ইনটু প্লাছে 9y, প্লাছে প্লাছে প্লাছ 9, আৰু y কিমান হ'ব? 9। এইটো পূৰণ আছে, সাইড চেঞ্জ কৰিলে হৰণ, 9 9 কাটি গ'ল, yৰ মান পালোঁ 1। এই yৰ মান আমি ইয়াতে বহাই দিওঁ 3 নম্বৰ, বা অথবা 2 নম্বৰতো বহাব পাৰা। আমি কি লিখিম? yৰ মান 2 নম্বৰ yৰ মান 2 নঙত বহুৱাই পাওঁ। 2 নঙত আমাৰ আছিলে x প্লাছ y, x প্লাছ y মানে 1 9, x 9 মাইনাছ 1, x ইকুৱেল টু 8। 9টো ডাঙৰ, 9ৰ পৰা 1 বিয়োগ কৰিলে 8, x পালোঁ, y পালোঁ। এতিয়া আমি সংখ্যাটো লিখিম, এতেকে ইয়াৰ তলত লিখিবা, জাগা নাই। সংখ্যাটো কিমান আছিলে? সংখ্যাটো আমাৰ চাওঁ, আমি কিমান ধৰিছিলোঁ? 10y প্লাছ x। তো yৰ ঠাইত yৰ মানটো বহাবা 1, আৰু xৰ ঠাইত xৰ মান। y পাইছিলোঁ আমি 1, এইটো আছিলে y 10y, yৰ মান কিমান? 1, প্লাছ xৰ মান কিমান পালোঁ? 8, এইটো ধৰিম 8। 10 গুণ 10 প্লাছ 8 18, এইটোৱে আমাৰ এনসাৰ। এই লাইনটোৰ পিছত আমি এই লাইনটো লিখিম। বুজিলা অংকটো? এইটো বহুত ইম্পৰ্টেণ্ট অংক, পৰীক্ষাত আহিব পাৰে। ওকে, এতিয়া আমি কৰিম 4 নম্বৰ। মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল। তাই ধন ভৰালিক মাত্ৰ, যিজনে ধন দিয়ে কেচিয়াৰ, আৰু আমি জেনেৰেলি কেচিয়াৰ বুলি কওঁ ন, ধন ভৰালিক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে। মানে তাইক 500 টকীয়া নোট নালাগে, তাই কৈছে যে 50 টকীয়া আৰু 1000 টকীয়া নোট। এই দুই ধৰণৰ নোট মিলি মুঠ কিমান টকা ল'ব? তাই 2000 টকা ল'ব। মিনাই মুঠতে 25খন নোট পালে। এই 25খন নোটৰ সংখ্যাত 50 টকাও থাকিব, 100 টকাও থাকিব, মানে 50 টকীয়া নোট আৰু 100 টকীয়া নোট মিলি সৰ্বমুঠ 25খন নোট থাকিব, মান নহয়, 25খন নোট পালে। ওকে, আৰু মুঠটো টকাটো 2000 হ'ব। তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখনকৈ পালে? তেওঁ নোটৰ সংখ্যা ওলাব কৈছে। 50 টকীয়া নোটৰ সংখ্যা কেইখন আৰু 100 টকীয়া নোটৰ সংখ্যা কেইখন? তেনেহ'লে আমাৰ চলক আমি পাই গ'লোঁ। 50 টকীয়া নোটৰ সংখ্যা আমি ধৰিব লাগিব এটা চলক, আৰু 100 টকীয়া নোটৰ সংখ্যা আমি এটা চলক ধৰিব। এটোৱে অংকটো।
সলিউশন কি লিখিবা ধৰা হল পঞ্চাশ টকীয়া নোটৰ সংখ্যা x 100 টকীয়া নোটৰ সংখ্যা y হৈ গ'ল প্ৰথম শৰ্ত মতে নোট অকল 50 টকা আৰু 100 টকাই আছে আৰু মুঠ কিমান টকা ওলাইছে 20 টকা তে 1500 যদি 50 টকীয়া নোট 10টা থাকে তে 10 এৰে 50 পূৰণ কৰিব লাগিব তে আমাৰ ওচৰত 50 টকীয়া নোট কেইটা আছে x টা 50 এৰে x কি কৰিবা পূৰণ 50x 100 টকীয়া নোট কেইটা আছে y মানে তিনটা যদি 100 টকীয়া নোট আছে 3 এৰে 100 পূৰণ এতে y আছে তে 100 পূৰণ y এই গোটেইকেইটা মুঠ টকা কিমান হ'ব 2000 দেখিলা কি সহজত সমীকৰণটো ওলাই গ'ল এতিয়া ইয়াতে সাধাৰণ সমীকৰণ সাধাৰণ এটা উৎপাদক আছে 50 50 গুণ 50 50 দুগুণ 100 আৰু 50 40 গুণ 2000 সাধাৰণ যদি উৎপাদক থাকে এটা আমি লম ইয়াৰ পৰা আমি লম 50 x প্লাস তিনিটাতে সাধাৰণ উৎপাদক 50 আছে ওকে তেনেহলে ইয়াতে আমাৰ হ'ব কিমান 20 50 দুগুণ ইয়াতে আমাৰ 20 নহয় ভুল বলো ইয়াতে 2 হ'ব 50 দুগুণ 100 ইয়াতে 50 গুণ 50 50 দুগুণ 100 আৰু 50 পূৰণ এটো কিমান হ'ব 40 5 4 গুণ 20 শূন্য দুটা লাগি যাব 2000 এতিয়া x plus 2y এই 50 টো পূৰণ আছে এতে একো নাই মানে পূৰণ ব্র্যাকেট মানে পূৰণ এইফালে গলে কি হ'ব হৰণ এই 50 পূৰণ 40 50 50 কাটি গ'ল তেনেহলে x plus 2y equal to কিমান হ'ব 40 এইদৰে আমি অংকটো চাই গম পাইলো যে ইয়াতে 50 এটা সাধাৰণ উৎপাদক হৈছে সাধাৰণ উৎপাদক পালে এনেকা সৰু কৰি লবা ওকে দ্বিতীয় শর্ত মতে কি কৈছে দ্বিতীয় শর্ত মিনাই মুঠতে কেইখন নোট পালে 50 টকীয়া আৰু 100 টকীয়া মিলাই মুঠ 25 খন নোট পালে নোট আমি কিমান ধৰিছিলো x আৰু y কিমান আমি নেজানো ন x plus y কিমান হ'ব 25 তো আমি 2 নম্বৰ পাই গ'ল ইয়াতো আমাৰ দুটাৰ মাজত এটা সহগ মিলাব লাগে আৰু ইয়াতে মিলি আছে x মিলাব দৰকাৰ নাই আমি ডাইৰেক্ট অপনয়ন কৰিব পাৰিম x plus 2y 40 সমীকৰণ 1 x plus y 25 সমীকৰণ 2 ওকে দুটাৰে চিন সমান মানে আমি মাইনাস কৰিম এটো চিন মাইনাস কৰিলে তলৰ চিনবোৰ চেঞ্জ হ'ব মই বহাই দিছো তোমালোক বহাই দিবা এটো প্লাস এটো মাইনাস কাটি গল এটো প্লাস এটো এতিয়া কি হ'ব মাইনাস এটো নহয় তে 2 ৰ পৰা 1 বিয়োগ কৰিলে 1 লগত আছে y 1 আমি নিলিখো ডাঙৰটো 2 তাৰ চিন প্লাস এখানে প্লাস প্লাসে মাইনাসে মাইনাস সদায় ডাঙৰৰ পৰা সৰু মাইনাস ইয়াৰ শূন্যৰ পৰা 5 নেযাব ইয়াৰ পৰা 1 আনিব 10 10 ৰ পৰা 5 গলে 5 ইয়াতে থাকিব 3 3 ৰ পৰা 2 গলে 1 ডাঙৰ 40 তাৰ চিনটো প্লাস এখানে আছে প্লাস y ৰ মান ওলাই গল এই y ৰ মানটো আমি কত বহুৱাম যত ইচ্ছা 1 নংতে বহাব পাৰা 2 নংতে বহাব 2 নংতে বহা 1 নংত বহালে আকৌ 2 এৰে পূৰণ কৰিব লাগিব সদায় সুবিধা মতে অংক কৰিব এনেহলে আমি লিখিম y ৰ মান 2 নংত বহুৱাই পাও 2 নং এইটোৱে x y কিমান পালো আমি 15 25 ওকে x 25 15 এইফালে গলে কি হ'ব মাইনাস 5 ৰ পৰা 5 বিয়োগ 0
2 ৰ পৰা 1 বিয়োগ 1 প্লাছৰ মানটো ডাঙৰ এখানে প্লাছ 10 x আৰু y পাই গ'ল x কাক ধৰিছিলো 50 টকীয়া নোটৰ তেনেহলে আমি কি লিখিম এতেকে 50 টকীয়া নোটৰ সংখ্যা কেইখন 10 খন y এটো যদি 50 টকীয়া হয় y ক আমি কি ধৰিছিলো 100 টকীয়া y ৰ মান আমাৰ কিমান 50 100 টকীয়া নোটৰ সংখ্যা 15 খন এইটোৱে আমাৰ এনসার আমি এইটো এনসার পাই গলো এতিয়া দুয়োটা টকা মিলি আমাৰ কিমান হ'ব লাগিব 2000 হ'ব লাগিব ন চাই লম ভেৰিফিকেশন কৰি ভেৰিফিকেশন তোমালোকে দেখুৱাব নালাগে অংকটো হৈছে না তো 50 টকীয়া নোটৰ সংখ্যা কেইখন আছে 10 খন তো 50 এৰে আমি 10ক পূৰণ কৰিম আৰু 15 ৰে আমি কাক পূৰণ কৰিম 100 এইটো হ'ব 500 কেনেকৈ হ'ল 5 এগুণ 5 শূন্য এটা এটা দুটা 15 এগুণ 15 শূন্য দুটা শূন্য এককৰ ঘৰত 10কৰ ঘৰত শূন্য 10কৰ ঘৰত শূন্য শতকৰ ঘৰত 5 শতকৰ ঘৰত 5 10 হাতত আছে 1 মানে অংকটো আমাৰ শুদ্ধ এইদৰে আমি অংকটো কৰিলো ওকে এতিয়া আমি কৰিম 5 নম্বৰ কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত স্কুলতো থাকে কলেজত থাকে কিতাপ ধাৰলৈ দিয়ে বা আমাৰ ডিস্ট্ৰিক্ট লাইব্ৰেৰীতো তুমি কিতাপ গৈ আনিব পাৰা ধাৰত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাসুল মানে তুমি কিতাপখন আনিলা প্ৰথম 3 দিনৰ কাৰণে 3 দিনৰ ভিতৰত যদি তুমি দি দিয়া এই মাসুলটো দিলে হ'ব নিৰ্দিষ্ট মাসুল 10 টকা তুমি আজি আনি কালি দিলেও সেই নিৰ্দিষ্ট মাসুল দিব লাগিব আৰু দুদিন পিছত দিলেও দিব লাগিব 3 দিনৰ দিনা দিলেও হ'ব কিন্তু 3 দিনৰ পিছত যদি দিয়া প্ৰতিটো দিনৰ কাৰণে এটা উপৰঞ্চি মাসুল লয় এটা এক্সাম্পল দিও তোমালোকক সাপোজ তোমালোকে এঠাইৰ পৰা আন ঠাইলৈ যাবা তোমালোকৰ স্কুলৰ পৰা ধৰা এটা বজাৰলৈ যাবা তোমালোকৰ স্কুলৰ পৰা বজাৰলৈ ভাড়া হ'ল বা তোমালোকৰ ঘৰৰ পৰা ধৰিলোৱা ঘৰৰ পৰা বজাৰলৈ ভাড়া হ'ল 10 টকা কিন্তু তুমি বজাৰ গৈ নেপাবা তাৰ আগতে নামি যাবা তথাপিও তুমি 10 টকা দিবই লাগিব এটো নিৰ্দিষ্ট তুমি বজাৰলৈকে যোৱা বা তাৰ আগতে নামিবা কিন্তু বজাৰৰ পিছত গলে তুমি আৰু অলপ টকা কিলোমিটাৰ ওয়াইজ বাঢ়ি গৈ যাবা ঠিক তেনেদৰে 3 দিনৰ দিনাখনো যদি তুমি আজি আনিছা কাইলৈ দিছা তথাপিও এই নিৰ্দিষ্ট মাসুলটো দিব লাগিব ওকে পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা উপৰঞ্চি মাসুল লয় ৰীতা নামৰ এজনী ছোৱালীয়ে এখন কিতাপ 7 দিনৰ ৰখাৰ বাবে মাসুল দিয়ে 27 টকা 7 দিনৰ ভিতৰত 3 দিনটো সেই নিৰ্দিষ্ট মাসুল দিব লাগিব আৰু বাকি কেইদিনত উপৰঞ্চি মাসুল কিবা দিছে মুঠ ইমান টকা দিছে সচিয়ে কিমান দিছে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাসুল দিয়ে 21 টকা কম ৰাখিছে 5 দিন ৰাখিছে কম টকা দিব আমি ইয়াতে উলাব লাগিব নিৰ্দিষ্ট মাসুলৰ কিমান মানে এটো এটা আমাৰ চলক আৰু প্ৰতিদিন দিবলগীয়া উপৰঞ্চি মাসুল কিমান এই দুটা পৰিমাণ আমি উলিয়াব এটাক আমি x ধৰিম এটাক আমি y ধৰিম ধৰা হ'ল নিৰ্দিষ্ট মাসুল x টকা ঠিক আছে প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি মাসুল y টকা প্ৰথম শৰ্ত মতে কি কৈছে প্ৰথম শৰ্ত আৰু বাৰ চাও
প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল আমি প্ৰথম ৰিটাই কিমান এখন কিতাপ 7 দিন 3 দিনৰ কাৰণেতো x দিবই লাগিব ইয়াৰ লগত 3 পূৰণ কৰিব নালাগে 3 দিনত এদিনত দিলেও এই x টকা দিব লাগিব দুদিনত দিলেও লাগিব 3 দিনত দিব লাগিব x এটো নিৰ্দিষ্ট দিবই লাগিব কিতাপ ললেই মানে এটো দিবই লাগিব তাৰ এক্সট্ৰা 4 দিন ৰাখিছে প্ৰতিদিনত y টকাকে বাৰি বাৰি গৈ আছে তে y টকা প্ৰথম 4 নম্বৰ দিনত y 5 নম্বৰ দিনত y তে আমাৰ 7 দিনৰ ভিতৰত 3 দিন গলকে থাকিলে 4 দিন তো 4 নম্বৰ দিন 5 নম্বৰ দিন 6 নম্বৰ দিন 7 নম্বৰ দিন মানে 4 দিন হল 4 ইনটু y প্ৰথম 3 দিনত আমি 3 কেলে পূৰণ কৰা নাই কাৰণ 3 দিন তুমি আজি আনিলা কিতাপখন আজিয়ে যদি দিয়া নিৰ্দিষ্ট মাচুল দিবা 2 দিনত দিলেও দিবা 3 নম্বৰ দিনত দিলেও দিবা এখানে এত 3 পূৰণ কৰা কিন্তু ইয়াল বাকি থাকিলে 3 দিন গলগে 7 দিনত 3 দিন গল থাকিলে 4 দিন 4 লগত আমি y কেলে পূৰণ কৰিছো কাৰণ প্ৰতি দিন y y y y মানে y কেইবাৰ দিব লাগিব 4 বাৰ দিব লাগিব টোটাল কিমান দিব 27 টকা এটো হৈ গল 1 ওকে দ্বিতীয় শর্ত মতে এইবার শশীয়ে এখন কিতাপ 5 দিন 5 দিনত 3 দিন তো x দিবই 5 দিন 3 দিন গল 2 দিন প্রতিদিনত 2 দিন আছে আর 2 এদিনত y দুদিনত y 2y টোটাল কিমান টকা 21 টকা ইয়াতো আমাৰ সহগ মিলি আছে সোয়া x আমি ডাইরেক্ট কৰিব পাৰিম x + 4y 27 1 x + 2y 21 সমীকরণ 2 sin 2 মিলিছে আমি কি কৰিম মাইনাস মাইনাস কৰিলে তলৰ sin চেঞ্জ হ'ব এটো কাটি যাব প্লাস এ মাইনাস এ মাইনাস ডাঙৰ টু 4 প্লাস চিন হ'ব 4 পৰা 2 বিয়োগ কৰিলে 2 লগত y প্লাস এ মাইনাস এ মাইনাস প্লাস টু ডাঙৰ sin টু প্লাস হাতৰ পৰা 1 গলে 6 y এর মান কি হ'ব 2 6 2 3 যা 6 2 এ 6 কাটিলে 3 y এর মান পাই গল এই y এর মান আমি যিকোনো এটা সমীকৰণত বহুৱাই দিম ওকে কি লিখিম y এর মান 1 নঙত বহুৱাই পাম 1 নং আমাৰ আছিলে x + 4y 4 * 3 হ'ব y এর ঠাই 3 আহিলে ন 27 x 4 3 গুণ 12 27 27 12 ইফালে গলে কি হ'ব মাইনাস হাতৰ পৰা 2 এককৰ ঘৰ হাতৰ পৰা 2 গলে 5 দহকৰ ঘৰত 2 দহকৰ ঘৰত 1 2 এৰ পৰা 1 বিয়োগ কৰিলে 1 x ওলাই গল 15 y ওলাই গল 3 মানে x আমি ধৰিছিলো নিৰ্দিষ্ট মাসুল কিমান হ'ব 15 টকা আৰু প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি হ'ব 3 টকা এটা মিলিয়নে চাও এটা 15 আৰু 4 3 গুণ কিমান 12 ইয়াতে যদি নিৰ্দিষ্ট মাসুল 15 ধৰো 15 আৰু প্ৰতিদিনে 3 টকাকে দিব লাগিব উপৰঞ্চি 4 পূৰণ 3 15 12 যোগ কৰিলে 27 মিলি গল দেখিলা ভেৰিফাইও হৈ গল এটু নালাগে লিখিব তেনেহলে আমি কি লিখিম এতিয়া এতেকে নিৰ্দিষ্ট মাসুল 15 টকা ওকে প্রতিদিনে দিবলগীয়া উপৰঞ্চি মাসুল 3 টকা তে answer so আমি 5টা অংক আজি সমাধান কৰিলো
তেনেহ'লে 3.4 আমাৰ চেপ্টাৰটো শেষ হ'ল। এই কৈ মই তোমালোকৰ পৰা বিদায় ল'লোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকে নিজৰ শৰীৰৰ যত্ন ল'বা, মা দেউতাৰ কথা শুনিবা, ভালদৰে পঢ়া শুনা কৰিবা আৰু তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক মই এই প্ৰাৰ্থনা কৰিলোঁ। তেনেহ'লে মই বিদায় ল'লোঁ। থেংক ইউ, ধন্যবাদ।